বহাগ আহিল ঢোল পেপাৰ মাতে গুম গুমাব অসম বহাগৰ আৰলৈ আৰম্ভ হৈছে ৰাজনীতিও বহাগলৈ আৰু বেছি দিন নাই অসমত ঢোল পেপাৰ মাতেৰে গুম গুমাবলৈ আৰু বেছি সময় নাই কুলি কেতেকীৰ মাতত বসন্তত উপচি পৰিব অসমত আৰু সেই সময়তে বহাগৰ আৰলৈ অসমতো যেন আৰম্ভ হৈছে ৰাজনীতি যোৱাবাৰ বিহুত প্ৰধানমন্ত্ৰী মোদী আছিল সোণোৱালৰ কাষত এইবাৰ মোদী থাকিব মুখ্যমন্ত্ৰী হিমন্তৰ ওচৰত যোৱাবাৰ বহাগ বিহুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আছিল সৰ্বানন্দ সোণোৱালৰ লগত কিন্তু এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত পাৰ্থক্য মাত্ৰ এটা বছৰৰ যোৱাবাৰ সৰ্বানন্দ সোণোৱালক সংগ দিছিল বিহুত এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সংগ দিব বিহুত 2022 চনত সৰ্বানন্দৰ ঘৰত বিহু খাবলৈ আহিছিল মোদী এই দৃশ্যলৈ মন কৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঢোল বজাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহু নাচিবলৈ প্ৰয়াস কৰিছে এয়া নতুন দিল্লীৰ দৃশ্য এয়া 2022 চনৰ দৃশ্য এই ঘৰটো হৈছে বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘৰ সৰ্বানন্দ সোণোৱালৰ ঘৰত বিহু খাবলৈ আহিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু হেপাৰতে নাচি দিছে অকণমান বিহু আৰু বজাবলৈ প্ৰয়াস কৰিছে ঢোল এইবাৰ বিহুত মোদী আহিব অসমলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমন্ত্ৰণ জনাইছে মোদীক এয়া অসমৰ দৃশ্য এয়া সৰুসজাইৰ দৃশ্য সৰুসজাইত এতিয়া ঢোলৰ মাতে গুম গুমাইছে নাচনীয়ে বিহুৰ আখৰাত ব্যস্ত মাজে মাজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গৈ সমগ্ৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে আৰু বুজিবলৈ চেষ্টা কৰিছে অনুষ্ঠানটো কেনেকুৱা হ'ব এইবাৰ অসমত বিশ্ব অভিলেখ গঢ়া হ'ব 10,000 ঢুলীয়া নাচনীয়ে একেলগে মাৰিব বিহু যি সমগ্ৰ বিশ্বতে ৰণন জনাই যাব দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰদূতসকলক আমন্ত্ৰণ জনোৱা হৈছে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী মন্ত্ৰীসকলক আমন্ত্ৰণ জনোৱা হৈছে ইতিমধ্যে বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলক আমন্ত্ৰণ জনোৱাৰ বাবে অসমৰ মন্ত্ৰীসকল যাব বহিৰাজ্যলৈ মুঠৰ ওপৰত প্ৰস্তুতি তুংগত সৰুসজাইত এইবাৰ হ'ব বিশ্ব অভিলেখ আৰু এই বিশ্ব অভিলেখৰ অনুষ্ঠানতে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এইবাৰ বিহুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাষত থাকিব প্ৰধানমন্ত্ৰী মোদী এয়া বিহুৰ কথা এতিয়া ক'বলৈ বিচাৰিছো ৰাজনীতিৰ কথা 2024 লোকসভা নিৰ্বাচনৰ দিন যিমানে কাষ চেপি আহিছে সিমানে ৰাজনীতিৰ শীতল যুদ্ধ আৰম্ভ হৈছে বিজেপিত সৰ্বানন্দ সোণোৱাল পন্থী আৰু হিমন্ত বিশ্ব শৰ্মা পন্থী বুলি বিজেপিত দুটা ভাগত বিভক্ত হৈছে যোৱা কিছুদিনত সৰ্বানন্দ সোণোৱালে নীতি শিক্ষামূলকভাৱে যিবোৰ মন্তব্য প্ৰদান কৰি আহিছে সেই মন্তব্যসমূহ সকলোৰে চকুত পৰিছে সৰ্বানন্দ সোণোৱালে ৰাজনীতি আৰু নীতি শিক্ষাৰ মাজেৰে কোনো বিশেষ ব্যক্তিক লক্ষ্য কৰি লৈছে কিন্তু কোন এই বিশেষ ব্যক্তি চৰ্চা বহুতো ওলাইছে ৰাজনৈতিক মহলত বিভিন্ন কথাৰ বতৰা চলিছে তাৰে মাজতে প্ৰশ্ন উত্থাপন হয় অসমৰ ৰাজনীতিত এতিয়া শীতল যুদ্ধ আৰম্ভ হৈছে নেকি বিজেপিত আৰম্ভ হৈছে নেকি শীতল যুদ্ধ সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত চলিছে নেকি শীতল যুদ্ধ এইবাৰ বহাগতে সেই শীতল যুদ্ধৰ বহিৰ প্ৰকাশ ঘটিব নেকি সকলোৰে মনত এতিয়া এটাই প্ৰশ্ন বিহুৰ জৰিয়তে আৰম্ভ হৈছে নেকি ৰাজনীতিৰ শীতল যুদ্ধ বহাগলৈ আৰু কিছুদিন মাথো বাকি আৰু বহাগ আহি পোৱাৰ লগে লগে আৰম্ভ হৈ যায় অসমত ৰাজনীতিৰ এটা নতুন পথ এইবাৰো বহাগ আহি আছে আৰু বহাগতে আৰম্ভ হ'ব নেকি নতুন ৰাজনীতি যোৱাবাৰ বহাগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আছিল সৰ্বানন্দ সোণোৱালৰ কাষত এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাষত যোৱা কিছুদিনত সৰ্বানন্দ সোণোৱালে যিসমূহ মন্তব্য প্ৰদান কৰি আহিছে নীতি শিক্ষামূলকভাৱে ৰাজনীতিৰ যিখিনি কথা কৈ আহিছে তাৰ পাছত প্ৰশ্ন উত্থাপন হয় বিজেপিৰ ভিতৰচৰত আৰম্ভ হৈছে নেকি শীতল যুদ্ধ আৰু এই শীতল যুদ্ধ প্ৰাণ পাই উঠিব নেকি বহাগতে ধন্যবাদ চাই থাকিব প্ৰাগ নিউজ ডিজিটেল